নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ কাশ্মীৰৰ এই নিশংস ঘটনাৰ বাবে জবাবদিহি কোন কালি কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে নিৰীহ পৰ্যটক আৰু নাগৰিকৰ ওপৰত চলোৱা নিশংস আৰু বৰ্বৰ আক্ৰমণৰ ঘটনাই সমগ্ৰ বিশ্বক স্তম্ভিত কৰিছে কি বৰ্ণনাতীত এই হিংসা আৰু হত্যা ইতিমধ্যে ঘটনাত ২৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু ভালেমান লোক আহত হোৱা বুলি জানিব পৰা গৈছে আৰু কিমান লোক হতাহত হৈছে তাৰ সঠিক খবৰ আমি এতিয়াও পোৱা নাই সমাজৰ সকলো স্তৰৰ লোকে এনে ঘৃণনীয় কাৰ্যৰ তীব্ৰ নিন্দা কৰা উচিত নিন্দা ঠিকই আছে কিন্তু কি কৰি এনে ঘটনা আমি বন্ধ কৰিব পাৰিম গাজাত দিনে নিশাই ইজৰাইলে কি কৰি আছে আমি দেখিছোঁ কিমান মানুহ তাৰ দিনে নিশাই মৰি আছে পৃথিৱীখন কলৈ গৈ আছে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকসকলৰ উদ্দেশ্য অতি স্পষ্ট তেওঁলোকে কাশ্মীৰলৈ স্বাভাৱিক অৱস্থা ঘূৰি অহাটো নিবিচাৰে কিন্তু কোন এই সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকসকল এওঁলোক অকল সীমাৰ সিপাৰৰ লোক নে তেওঁলোকৰ লগত আন কোনো শক্তিও জড়িত হৈ আছে এই সমগ্ৰ ঘটনাৰ পুংখানুপুংখ তদন্তৰ লগতে ঘটনাত জড়িত সকলোৰে বিৰুদ্ধে কঠোৰতম শাস্তিমূলক ব্যৱস্থা লোৱা উচিত এইখিনিতে প্ৰশ্ন হয় ৩৭০ উচ্ছেদ সংবিধানৰ পৰা উঠাই দিয়াৰ পিছত কাশ্মীৰলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিছেনে কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ হৈছেনে আমি যদি যোৱা ৩০ বছৰৰ কাশ্মীৰৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ এটা পৰ্যালোচনা লওঁ আমি দেখা পাম যে ২০১৪ চনত বিজেপি চৰকাৰ আহি শাসনত বহাৰ পিছত কাশ্মীৰত সন্ত্ৰাসবাদী আৰু ধ্বংসমূলক কাৰ্যকলাপ যিমানবোৰ হৈছে এই ঘটনাবিলাকৰ অৰ্থাৎ বিজেপি চৰকাৰ অহাৰ পিছত জম্মু কাশ্মীৰত যিমান হিংসাত্মক আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ হৈছে সেইবোৰ আগৰ তুলনাত কম নেকি যদি আমি পৰিসংখ্যা চাওঁ তেতিয়া গম পাম যে আচলতে এই চৰকাৰ অহা আৰু এই চৰকাৰ অহাৰ আগতে অন্য যি চৰকাৰ আছিল সেই সকল তাত এই সন্ত্ৰাসবাদী ঘটনা আগতে যেনেকৈ ঘটি আছিল এতিয়াও সমপৰিমাণে ঘটি আছে তাৰ সংখ্যাগত আৰু তাৰ যিটো ব্যাপকতা তাৰ যিটো ডিগ্ৰী তাৰ যিটো ধৰণ তাৰ যিটো গভীৰতা তাত কোনো পৰিৱৰ্তন হোৱা নাই সংখ্যাৰ ক্ষেত্ৰতো এইবোৰ ঘটনা আগৰ দৰেই ঘটি আছে আৰু আগতে যেনেকুৱা ধ্বংসাত্মক আছিল যিমান নিৰ্মম আছিল বৰং যোৱা সময়ছোৱাত ঘটা ঘটনাবোৰ তাতকৈও বেছি নিৰ্মম এতিয়া প্ৰশ্নটো হয় আমি সকলোৱে একমুখে যিসকল লোক এই হিংসাৰ লগত জড়িত হৈ আছে এই ধ্বংসৰ লগত জড়িত হৈ আছে এই নিৰ্মম অত্যাচাৰৰ লগত জড়িত হৈ আছে নিমাখিত মানুহক যিয়ে এনেকৈ হত্যা কৰিছে তেওঁলোকক আমি সকলোৱে নিশ্চয় গৰিহণা দিব লাগিব তেওঁলোকক আমি সকলোৱে নিশ্চয় নিন্দা কৰিব লাগিব কিন্তু ঘটনাটো হৈছে কি যে এখন চৰকাৰ আছে আৰু এই চৰকাৰে বাৰম্বাৰ তেওঁলোকে ঘোষণা কৰি আছে তেওঁলোকে বীৰদৰ্পে ঘোষণা কৰিছে তেওঁলোকে কৈছে যে ৩৭০ সংবিধানৰ ৩৭০ অনুচ্ছেদ যিটোৱে কাশ্মীৰক বিশেষ অধিকাৰ যিটোৰ দ্বাৰা কাশ্মীৰক বিশেষ অধিকাৰ দিয়া হৈছিল সেই ধাৰাটো বলবৎ সেই ধাৰাটো কেঞ্চেল কৰাৰ কাৰণে সেই ধাৰাটো উঠাই দিয়াৰ কাৰণে এতিয়া কাশ্মীৰত সন্ত্ৰাসবাদীসকলৰ কাৰ্যকলাপ কম হৈছে আৰু আপোনালোকে মনত আছে যে বিমুদ্ৰাকৰণৰ পিছত ডিমনিটাইজেশ্যন যে সেই সময়তো এই চৰকাৰে কৈছিলে যে তেওঁলোকৰ বিমুদ্ৰাকৰণৰ
এটা গুৰুত্বপূৰ্ণ তেওঁলোকে কাৰণ হিচাপে দিছিল যে ই সন্ত্ৰাসবাদীসকলৰ কাৰ্যকলাপত এটা প্ৰতিবন্ধকতা সৃষ্টি কৰিব। কিন্তু আমি কি দেখিলোঁ? আমি পুলৱামা দেখিলোঁ, এতিয়া পেহেলগামত এই ধৰণৰ ঘটনা ঘটিছে। গতিকে বৰ্তমান বিজেপি চৰকাৰে যিবোৰ ব্যৱস্থা লৈছে সেই ব্যৱস্থাবোৰ আচলতে কাৰ্যকৰী হোৱা নাই। সেই ব্যৱস্থাবিলাকৰ তেওঁলোকে আগৰ চৰকাৰক ঠাট্টা বিদ্ৰূপ কৰিছিলে, আগৰ চৰকাৰক সমালোচনা কৰিছিল কাশ্মীৰত হত্যা ধ্বংস বন্ধ কৰিব নোৱাৰাৰ কাৰণে। কিন্তু তেওঁলোকে যি ব্যৱস্থা লৈছে সেই ব্যৱস্থাও কাশ্মীৰত হত্যা ধ্বংস বন্ধ কৰিব পৰা নাই। আৰু সেইটো যে বন্ধ হোৱা নাই তাৰ উদাহৰণ কালিৰ এই নৃশংস ঘটনা। আৰু অকল কাশ্মীৰেই জানো? অকল কাশ্মীৰেইটো নহয়, আমি মণিপুৰত কি দেখিছোঁ? মণিপুৰত আজি এবছৰতকৈ বেছি মণিপুৰ জ্বলি থকা নাইনে? আৰু এইবোৰৰ দায়িত্বত কোন? এইবোৰৰ দায়িত্বত গৃহ বিভাগ নাই জানো? এইবিলাক কাৰ দায়িত্বত পৰে? এইবিলাক এই ধৰণৰ দেশৰ ভিতৰত যিবিলাক এই ধৰণৰ সন্ত্ৰাসবাদী ঘটনা বা এই ধৰণৰ অশান্তিমূলক যিবোৰ পৰিস্থিতি হয়, সেই পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্বত কোন আছে? সেই পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব হৈছে গৃহ বিভাগৰ। গতিকে কালি যিটো ঘটনা ঘটিল, পেহেলগামত কালি যিটো নৃশংস ঘটনা ঘটিল, এই ঘটনাৰ কাৰণে এই ঘটনা যিসকলে ঘটাইছে, এই ঘটনাৰ লগত যিসকল প্ৰত্যক্ষভাৱে জড়িত হৈ আছে, তেওঁলোকক আমি সকলোৱে একমুখে গৰিহণা দিওঁ আৰু তেওঁলোকক যাতে এই চৰকাৰে কঠোৰতম শাস্তি দিয়ে সেইটো আমি ডিমাণ্ড কৰোঁ। কিন্তু লগে লগে আমি এই কথাটোও মানিব লাগিব, আমি এই কথাটোও স্বীকাৰ কৰিব লাগিব যে, আৰু এই দাবীও উত্থাপন কৰিব লাগিব যে কাশ্মীৰত কালি যিটো ঘটনা ঘটিছে বা মণিপুৰত ইমান দিনে যিবোৰ ঘটনা ঘটি আছে, সেইবোৰে দেশকে দেখুৱাই দিছে যে আমাৰ চৰকাৰৰ, কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ ই এক ডাঙৰ ব্যৰ্থতা। আৰু ইয়াৰ বাবে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগ জবাবদিহি। ধন্যবাদ।